দুটি সন্তানৰ মাতৃ তেজপুৰৰ ছায়া বৰুৱাৰ বিশ্বজয়। বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়ালে ছায়া বৰুৱাই। নিজৰ অনন্য প্ৰতিভাৰ বলত তেজপুৰৰ ছায়া বৰুৱাই বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জনেৰে অসমকে ধৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কেৱল তেজপুৰ শোণিতপুৰ জিলা তথা ৰাজ্যবাসীকেই নহয়, সমগ্ৰ ভাৰতবাসীকে গৌৰৱান্বিত কৰি তেজপুৰৰ দুটি সন্তানৰ মাতৃ ছায়া বৰুৱাই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে। উল্লেখযোগ্য যে তেজপুৰৰ ৰঙাপুখুৰী পাৰৰ নিবাসী ছায়া বৰুৱাই ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্যনৰ জৰিয়তে যোৱা 11 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈ ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা 16 সংখ্যক ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ চেম্পিয়নশ্বিপ 2025ত অংশগ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত প্ৰতিভাৱান খেলুৱৈ ছায়া বৰুৱাই প্ৰতিযোগিতাখনিৰ এথলেটিক্স ফিজিক্সৰ 165 চেণ্টিমিটাৰ ঊৰ্ধৰ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ পৰিৱৰ্তে মুকলি শাখাত সোণৰ পদক অৰ্জনেৰে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি ভাৰতৰ ভিতৰতে প্ৰথমগৰাকী মহিলা হিচাপে আন এক বিৰল স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বহুত সুকীয়া মানে প্ৰকাশ কৰিব নোৱাৰোঁ। যেতিয়া আমি 5জনী আছিলোঁ তাত ফাৰ্ষ্ট ষ্টেজত, মইতো ভাবিছিলোঁ মানে মোৰ কম্পিটিশ্যন বহুত টাফ আছিলে। যিগৰাকী ফ'ৰ্থ হৈছিলে তেখেতৰ লগত মই নিজক কম্পেয়াৰ কৰিছিলোঁ। তেখেত বহুত হিউজ আছিলে। যেতিয়া তেখেত ফ'ৰ্থ ওলাই আহিলে তেতিয়া মই জানিছোঁ যে মই কিবা এটা মোৰ হ'ব, কিন্তু মই গ'ল্ড পাম ভাবা নাই, কিন্তু চিলভাৰ পাম বুলি ভাবিছিলোঁ। যেতিয়া গ'ল্ড পালোঁ, যেতিয়া মই আমাৰ জাতীয় পতাকাখন যেতিয়া আমি তাত উৰিলে জনগণ গালে, মই বুজাব নোৱাৰোঁ মোৰ কেনেকুৱা এটা মানে পৰিস্থিতিৰ মই সন্মুখীন হৈছিলোঁ। একদম হাৱাত মই আছিলোঁ, বুজাব নোৱাৰা পৰিস্থিতি এইটো। জানিব পৰা মতে সমগ্ৰ বিশ্বৰ 46খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত মুকলি শিতানত বিশ্বৰ 50গৰাকীৰো অধিক প্ৰতিযোগীৰ মাজত সোণৰ পদকেৰে জিলিকি উঠা ছায়া বৰুৱাই হ'ল দেশৰ ভিতৰতে এই সন্মান অৰ্জন কৰা প্ৰথমগৰাকী মহিলা। সেই অনুসৰি বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন কৰা ছায়া বৰুৱাই কালি নিশা নিজৰ তেজপুৰ ৰঙাপুখুৰীৰ বাসগৃহত উপস্থিত হোৱাৰ পাছত তেজপুৰৰ অসমীয়া ক্লাবত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাই তেওঁলোকৰ খেলুৱৈগৰাকীক জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ উপস্থিতিত উষ্ণ অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী পংকজ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত প্ৰথমে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ খেলুৱৈগৰাকীক গামোচা আৰু ফুলৰ তোৰাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ বিষয়ববীয়াসকলৰ উপৰিও শোণিতপুৰ জিলা শক্তি উত্তোলন সন্থা, ভাৰোত্তোলন সন্থা, টাগ অফ ৱাৰ সন্থা, যোগ ক্ৰীড়া সন্থাৰ লগতে অসমীয়া ক্লাবে বিশ্ব জয় কৰি অহা খেলুৱৈগৰাকীক অভিনন্দন জনায়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, তেজপুৰ।